দৰ্শক শ্ৰোতাৰ অসমবাসী ৰাইজ আমি এটা জায়গাত যাই আইছোঁ আপোনাৰ কেইটামান মানুহ দেখা পাইছোঁ আমি দূৰৰ পৰা লক্ষ্য কৰিছোঁ আন্তাজ কৰিছোঁ কিজানি শাহাদত বাউল যেটো অসমৰ বিখ্যাত শাহাদত বাউল তাৰ লগতে এটা কণমানি মাইনাও দেখা পাইছোঁ আমি পুনে পুনে সিহঁতৰ ওচৰত যাম শাহাদত বাউলে দেখুন ইতিমধ্যে আমি শাহাদত বাউল ওচৰত আহিছোঁ আপুনি ইয়াতে কিয় আহিছে আমি ইয়াতে ফুৰবা কাৰণে আহিছোঁ এনাই ফুৰবা কাৰণে আহিছোঁ জাইৰ বাগান আছে নদীৰ পাৰত আমি শ্বুটিঙত আহিছোঁ ফুৰবা কাৰণে এবি এনাই ফুৰবা কাৰণে আহিছোঁ ইয়াতে শ্বুটিং হৈ গৈছে ইয়াতে শ্বুটিঙত লাগি গৈছে শ্বুটিং কৰি আছে কিহৰ শ্বুটিং কৰি আছে আপুনি কিহৰ এলবাম শ্বুটিং এলবাম গান গাব লাগে কেমেৰা কৰিব লাগে সেইকাৰণে এলবাম চিনাৰি কৰি আছোঁ এনাই ফুৰবা আহিছোঁ এনাই ফুৰবা কাৰণে আহি পেলাই আমি এলবাম চিনাৰি কৰি আছোঁ এতিয়া ইতিমধ্যে সাংবাদিক কেমেৰা ইউটিউবাৰ যিবিলাক কেমেৰা কৰি আছে কেমেৰা চলাই আছে সেলফি কেমেৰা মাৰি আছে আমাৰ কুৰবান ভাই স্পিকাৰ ধৰি আছে ধন্যবাদ ইতিমধ্যে আমি দেখা পাইছোঁ এটা কণমানি তুমি ইয়াত কি আহিছা আমি আহিছোঁ ফুৰিবলৈ আচ্ছা তুমি যে ইয়াতে গান মই দেখা পালোঁ কেইটামান ধুতুৰা চুতুৰা সম্ৰাট বাউল সম্ৰাট শাহাদত বাউলৰ লগত কি তোমাৰ চেনেলৰ নাম বা তোমাৰ নাম কৈ দিয়াচোন অলপ আমার চ্যানেলের ফেসবুক চ্যানেলের নাম হল MS মৌসুমী ব্লগস আপনারা ওই চ্যানেলে গেলে সুন্দর সুন্দর আমার ভিডিও পাইবেন গান ভিডিও আপনারা আমার চ্যানেলটা এনে যারা যারা এই মোবাইল দেখতেছেন আমার চ্যানেলটা সবাই ফলো করে দিবেন ধন্যবাদ শ্রোতার দর্শক মণ্ডলী শ্রোতা রাইজ এখেতে এখন চেনেল খুলিছে চেনেলের নাম কৈ দিছে আপোনালোকে চেনেলটোৰ নাম আকৌ কৈ দিয়কচোন MS মৌসুমী ব্লগস MS মৌসুমী ব্লগস ওই চ্যানেলটা সবাই ফলো করে দিবেন ধন্যবাদ এতিয়া আমাৰ শাহাদত বাউল ইতিমধ্যে কেইটামান গান গাইছে ইতিমধ্যে কিবা খাই আছে মানে ইয়াতে আপুনি কোন জায়গাত আহিছে আমি ইয়াতে জসমলি টাৱাৰ পাটাৰ আছে শালবাগানত বহি আছোঁ গৰমে ব্যস্ত লাগছে গৰমৰ ওচৰত আমি শালবাগানৰ নিচত শালবাগানৰ ওচৰত আমি বহা আছোঁ আমি আৰু দেখা পাইছোঁ দূৰত আৰু কেইটামান ইউটিউবাৰ আছে আমি একেদৰে ওচৰতে যাম আমাৰ এটা দাদা আছে ডাঙৰ দাদা মানে ইয়াৰ লগত বহুত আমাৰ গভীৰ সম্পৰ্ক আপুনি ইয়াত কিয় আহিছে আহিছোঁ মানে এই শাহাদত বাউলৰ লগত শ্বুটিং চলি আছে তো মৌচুমীৰ লগত সেইকাৰণে আহিছোঁ আৰু মই এনেই আহিছোঁ মোৰ এটা চেনেল আছে মোৰ নিজা আইডিতে কাম কৰি আছোঁ ফেচবুকত মানে মোৰ নামটো হ'ল আলতাফ হুছেইন মোৰ নিজা আইডিত কাম কৰা আৰু এটা ইউটিউব আছে ইউটিউব চেনেলটো হ'ল আৰিফে আক্তাৰ MC আপোনালোকে চাব দৰ্শকে মানে ভাল পায় আমাৰ চেনেলটো যাতে ফ'ল' কৰে আপোনালোকৰ কাছে ওচৰত মানে আহ্বান কৰিছোঁ আৰু শ্ৰোতা দৰ্শক মণ্ডলী শ্ৰোতা ৰাইজ অসমবাসী ৰাইজ আপোনালোকে কৈছে দাদাৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ষ্টাৰ কৰিব আৰু এটা দাদা আছে আমাৰ লগত এই মোবাইল খুচৰি আছে আমি একোটোৰ ওচৰতে মানে আহিছোঁ আপুনি ইয়াতে কিয় আহিছে কি মোবাইলত কিয় ব্যস্ত কি কিবা গেম খেলে নেকি অনলাইনত মোবাইলত মই তাৰমানে কাম কৰি আছোঁ মই ফেচবুকত তাৰমানে কিবা আপলোড দি আছোঁ শুনা পালোঁ ইয়াতে শাহাদত বাউল আৰু এই মৌচুমী আক্তাৰে কিবা গান কৰিছে ভাবিলোঁ যাওঁ অলপ দুই এষাৰ গান শুনিম আৰু দুই এটা আমি গানো ল'ম বুলি ভাবি আহিছোঁ আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যেটো বাউল সম্ৰাট শাহাদতৰ বাইটি আছে সৰু বাইটি শাহাদতৰ গাৰ্জেন আমি তেখেতৰ ওচৰতে আহিছোঁ আপুনি শাহাদত বাউলৰ লগত যে আহিছে কি তাৰমানে কিহৰ কাৰণে আহিছে ইয়াতে আহিছিলোঁ মোৰ দাদাৰ লগত এটা শ্বুটিং চলি আছিল মৌচুমী ব্লগৰ ওচৰত আহিছিলোঁ ছোৱালীজনী হয়তো ইয়াতে কৈছে কিবা কিবি কৈছে সেইকাৰণে ছোৱালীটো লগত লৈ আমালোকে ইয়াতে আহিছোঁ এটা শ্বুটিঙৰ কাৰণত আহিছিলোঁ আৰু আশা কৰোঁ আপোনালোকে অৱশ্যই চাই আছে পেজটো আপোনালোকে অলপ ভালোভাৱে ছাপোৰ্ট কৰি যাব ধন্যবাদ শ্ৰোতা অসমবাসী ৰাইজ ইতিমধ্যে আমি এটা কথা সুধিম যে শাহাদত বাউল
অকল অসমত নহয় বাংলাদেশত ফেমাছ কৰি একদম ভাইৰালৰ ওপৰতো ভাইৰেল হৈ গৈছে সেই বিষয়ে আপুনি শ্বাহাদত বাৰ সৰু ভাই হিচাপে কি কয় মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ পাব্লিকে ভাল ধুনীয়া ছাপোৰ্ট দিছে অকল আমাৰ ইণ্ডিয়াতে নহয় বাংলাদেশতো দাদা পূৰা ফেমাছ আছে বাহিৰা কাণ্ট্ৰিতে ফেমাছ আছে আশা কৰোঁ আপোনালোকে চাই আছে ধন্যবাদ আচ্ছা শ্বাহাদত বাউলক ষ্টেজ প্ৰগ্ৰাম মাহত কেইটাকৈ হয় এতিয়া গৰমৰ ছিজনত কম হয় ঠাণ্ডা ছিজন আহিলে ৰেষ্ট নাই ঠাণ্ডা ছিজন আহিলে এদিনো আপুনি বহিব নোৱাৰে কিছুমান প্ৰগ্ৰাম আমি কেঞ্চেল কৰি দিওঁ হয়তো লোট নিব নোৱাৰোঁ সময় দিব নোৱাৰোঁ শ্ৰোতা দৰ্শক মণ্ডলী আমি বহুত সাক্ষাৎকাৰ লৈছোঁ এইখিনিতে আমি সমাপ্ত কৰিলোঁ জয় আই অসম